আমাৰ মাজুলীৰ সাংবাদিকসকলৰ যোগেদি আমি যি বাৰ্তা পালোঁ যে এগৰাকী পুলিচ বিষয়াই তেখেতে মাজুলীৰ ৰাইজক তথা সাংবাদিকসকলক আৰু ভাওনা অনুষ্ঠানক সমালোচনা কৰি যি কথা কৈছে, আমি আমাৰ ফালৰ পৰা জনাবলৈ বিচাৰিছোঁ, মাজুলীৰ মানুহ মাত্ৰেই মদ খায় বুলি ক'লে কথাটো শুদ্ধ হ'ব নোৱাৰে। কাৰণ ইয়াত সত্ৰ অনুষ্ঠান আছে, সত্ৰবিলাকত থকা গোসাঁই ভকতসকলেতো সেই কাৰ্য কেতিয়াও নকৰে। আৰু মাজুলী মানুহ বুলি ক'লেতো গোসাঁই ভকত সকলোৱে পৰিব। আৰু তাৰ ভিতৰতে সাংবাদিকসকলৰ ভিতৰত যদি কোনোবা আছে আমি নাজানো, কিন্তু আমাৰ ইয়ালৈ অহা সাংবাদিকসকলকতো আমি সদায় প্ৰকৃতিস্থ অৱস্থাতে দেখা পাওঁ। আৰু আমাৰ বিশেষকৈ ভাওনা সমাৰোহ যি অনুষ্ঠিত হয়, তাততো আমি তেনেকুৱা গুণ নেপাওঁ। আৰু যিহেতু আমি তাত নিজে বহি থাকোঁ, ক'ৰবাত আমি তেনেকুৱা শুনো যে ভাওনা প্ৰতিযোগিতাত মদ খোৱা মানুহৰ উচ্ছৃংখল, কিন্তু আমাৰ ইয়াত আজিলৈকে 6 চনৰ পৰা আৰম্ভ হোৱা ভাওনাত আমি উচ্ছৃংখল পৰিৱেশ পোৱা নাই। আমাৰ যদি অজ্ঞাতে কোনোবাই কৰিছে, কোনোবাই যদি তেনেকুৱা কিবা কাম কৰিছে আমি নাজানো, কিন্তু আমাৰ দৃষ্টিত তেনেকুৱা পৰা নাই। গতিকে সেইকাৰণে কথাখিনি শুনি দুখ পাইছোঁ। আৰু তেখেতে কি ভাৱত কেনেকৈ কৈছে তেখেতৰ কথা, কিন্তু গোটেই মাজুলী বুলি ক'লে কথাটো অকণমান চিন্তাৰ বিষয় আছে। আমি তাকে আমাৰ কথাখিনি জনালোঁ। আমাৰ মাজুলীৰ সাংবাদিকসকলৰ যোগেদি আমি যি বাৰ্তা পালোঁ যে এগৰাকী পুলিচ বিষয়াই তেখেতে মাজুলীৰ ৰাইজক তথা সাংবাদিকসকলক আৰু ভাওনা অনুষ্ঠানক সমালোচনা কৰি যি কথা কৈছে, আমি আমাৰ ফালৰ পৰা জনাবলৈ বিচাৰিছোঁ, মাজুলীৰ মানুহ মাত্ৰেই মদ খায় বুলি ক'লে কথাটো শুদ্ধ হ'ব নোৱাৰে। কাৰণ ইয়াত সত্ৰ অনুষ্ঠান আছে, সত্ৰবিলাকত থকা গোসাঁই ভকতসকলেতো সেই কাৰ্য কেতিয়াও নকৰে। আৰু মাজুলী মানুহ বুলি ক'লেতো গোসাঁই ভকত সকলোৱে পৰিব। আৰু তাৰ ভিতৰতে সাংবাদিকসকলৰ ভিতৰত যদি কোনোবা আছে আমি নাজানো, কিন্তু আমাৰ ইয়ালৈ অহা সাংবাদিকসকলকতো আমি সদায় প্ৰকৃতিস্থ অৱস্থাতে দেখা পাওঁ। আৰু আমাৰ বিশেষকৈ ভাওনা সমাৰোহ যি অনুষ্ঠিত হয়, তাততো আমি তেনেকুৱা গুণ নেপাওঁ। আৰু যিহেতু আমি তাত নিজে বহি থাকোঁ, ক'ৰবাত আমি তেনেকুৱা শুনো যে ভাওনা প্ৰতিযোগিতাত মদ খোৱা মানুহৰ উচ্ছৃংখল, কিন্তু আমাৰ ইয়াত আজিলৈকে 6 চনৰ পৰা আৰম্ভ হোৱা ভাওনাত আমি উচ্ছৃংখল পৰিৱেশ পোৱা নাই। আমাৰ যদি অজ্ঞাতে কোনোবাই কৰিছে, কোনোবাই যদি তেনেকুৱা কিবা কাম কৰিছে আমি নাজানো, কিন্তু আমাৰ দৃষ্টিত তেনেকুৱা পৰা নাই। গতিকে সেইকাৰণে কথাখিনি শুনি দুখ পাইছোঁ। আৰু তেখেতে কি ভাৱত কেনেকৈ কৈছে তেখেতৰ কথা, কিন্তু গোটেই মাজুলী বুলি ক'লে কথাটো অকণমান চিন্তাৰ বিষয় আছে। আমি তাকে আমাৰ কথাখিনি জনালোঁ। আমাৰ মাজুলীৰ সাংবাদিকসকলৰ যোগেদি আমি যি বাৰ্তা পালোঁ যে এগৰাকী পুলিচ বিষয়াই তেখেতে মাজুলীৰ ৰাইজক তথা সাংবাদিকসকলক আৰু ভাওনা অনুষ্ঠানক সমালোচনা কৰি যি কথা কৈছে, আমি আমাৰ ফালৰ পৰা জনাবলৈ বিচাৰিছোঁ, মাজুলীৰ মানুহ মাত্ৰেই মদ খায় বুলি ক'লে কথাটো শুদ্ধ হ'ব নোৱাৰে। কাৰণ ইয়াত সত্ৰ অনুষ্ঠান আছে, সত্ৰবিলাকত থকা গোসাঁই ভকতসকলেতো সেই কাৰ্য কেতিয়াও নকৰে। আৰু মাজুলী মানুহ বুলি ক'লেতো গোসাঁই ভকত সকলোৱে পৰিব। আৰু তাৰ ভিতৰতে সাংবাদিকসকলৰ ভিতৰত যদি কোনোবা আছে আমি নাজানো, কিন্তু আমাৰ ইয়ালৈ অহা সাংবাদিকসকলকতো আমি সদায় প্ৰকৃতিস্থ অৱস্থাতে দেখা পাওঁ। আৰু আমাৰ বিশেষকৈ ভাওনা সমাৰোহ যি অনুষ্ঠিত হয়, তাততো আমি তেনেকুৱা গুণ নেপাওঁ। আৰু যিহেতু আমি তাত নিজে বহি থাকোঁ, ক'ৰবাত আমি তেনেকুৱা শুনো যে ভাওনা প্ৰতিযোগিতাত মদ খোৱা মানুহৰ উচ্ছৃংখল, কিন্তু আমাৰ ইয়াত আজিলৈকে 6 চনৰ পৰা আৰম্ভ হোৱা ভাওনাত আমি উচ্ছৃংখল পৰিৱেশ পোৱা নাই। আমাৰ যদি অজ্ঞাতে কোনোবাই কৰিছে, কোনোবাই যদি তেনেকুৱা কিবা কাম কৰিছে আমি নাজানো, কিন্তু আমাৰ দৃষ্টিত তেনেকুৱা পৰা নাই। গতিকে সেইকাৰণে কথাখিনি শুনি দুখ পাইছোঁ। আৰু তেখেতে কি ভাৱত কেনেকৈ কৈছে তেখেতৰ কথা, কিন্তু গোটেই মাজুলী বুলি ক'লে কথাটো অকণমান চিন্তাৰ বিষয় আছে। আমি তাকে আমাৰ কথাখিনি জনালোঁ।